ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মই বৰ্তমান আহি পালোঁ ঘৰ আহি পালোঁ। মই কালি ৰাতিপুৱা গুচি যাম আৰু এতিয়া আপোনাৰ 9টাই বাজিল। আহোঁতে দেৰি হ'ল। মই এতিয়া বেলেগ কামত আহিছোঁ। কামটো কৰি কিনে যাব লাগিব কালি। চাই থাকক আৰু আপোনালোকক কিছুমান আপডেট দিব আছে। মই আপোনালোকক সেইবিলাক জনাম আৰু আপোনালোকে ভাবি আছিল যে চাকৰি ড্ৰাইভাৰ কনষ্টেবল চাকৰি পোৱাৰ পিছত কি কৰিব লাগিব কি কৰিব নালাগে আপোনালোকে কমেণ্টত সুধি আছিল আৰু মোক ফোন কৰিও সুধিছিল কেইজনমান বন্ধুৱে। আপোনালোকক সেইটো কথা জনাব বিচাৰিছোঁ যে কি কৰিব লাগে কি কৰিব নালাগে আপোনালোকক জনাই আছোঁ। ৰ'ব মই জল্দি ড্ৰেছটো সলাই লওঁ আৰু এইবিলাক দি লওঁ আপোনালোকক। মই কেইটামান কথা লৈ আহিছোঁ তোমালোকলৈ। মোক কমেণ্ট কৰি আছিল যে ৰমেন ভাই ড্ৰাইভাৰ কনষ্টেবলত চাকৰি পোৱাৰ পিছতনো আমাৰ কেনেকুৱা ডিউটি হ'ব? মোক কৈ আছিল কেনেকুৱা ডিউটি কৰে তোমালোকে কেনেকুৱা ডিউটি কৰা আৰু ড্ৰাইভাৰ কনষ্টেবলত কেনেকুৱা ডিউটি হ'ব মোক সুধি আছিল। মেইন কেছ তোমালোকে বা কি জেগাত পৰা সেইটোহে মেইন কেছ। হয়তো কিছুমানে বেটেলিয়ান কেম্পত কৰিব, কিছুমানে থানাত কৰিব, কিছুমানে SP-ৰ লগত থাকিব, কিছুমানে DSP-ৰ লগত থাকিব, কিছুমানে মন্ত্ৰীৰ লগত থাকিব, কিছুমানে এস্কৰ্ট চলাব। চবৰে ভাগ ডিউটি। এস্কৰ্টৰ লগত থাকিলে এস্কৰ্টে চলাব লাগিব। মন্ত্ৰীৰ লগত এস্কৰ্ট দিব, কেতিয়াবা কাৰোবাৰ ডাঙৰ অফিচাৰৰ লগত এস্কৰ্ট যাব লাগিব। SP-ৰ লগত থাকিলে SP ছাৰৰ লগত গাড়ী চলাব লাগিব। SP জনে য'ত যায় ত'ত যাব লাগিব। মেইন কেছ ৰাতিপুৱাই উঠি SP ছাৰক আনিব যাব লাগিব। ছাৰে অফিচ ডিউটি কৰিলে অফিচত আনিব লাগিব। অফিচত কাম কৰি যদি ক'ৰবাত যায় ছাৰৰ লগতে যাব লাগিব। আৰু নেক্সট ধৰা যদি অফিচত থাকে বা গধূলি সন্ধিয়া টাইমত অফিচ কৰা ডিউটি হোৱাৰ পিছত SP বাংলাত থ'ব যাব লাগিব। সেনেকুৱা তাৰমানে নিৰ্ধাৰিত ডিউটি নাই। আৰু থানাত থাকিলেতো জানাই আৰু মানুহ ধৰিব যাব লাগিব বা কেতিয়াবা কেছ থাকিলে ক'ৰবাত কেছৰ কাৰণে যাব লাগিব পাৰে বা OC ছাৰৰ লগত থাকিলে OC-ৰ লগত যাব লাগিব পাৰে সেনেকুৱা কথা। তাৰমানে ড্ৰাইভাৰ চাকৰিটো এইটো। আৰু মোক সুধিছিল ড্ৰাইভাৰ চাকৰি দাদা কৰিনো কেনে পাম, চাকৰিটো ভালনে বেয়া আপোনাৰ মতে ক'বচোন। মোৰ মতেতো ড্ৰাইভাৰ চাকৰি বহুতেই ভাল। মই নিজে ড্ৰাইভাৰ কৰি আছোঁ। মই নিজৰ চাকৰিটো ভাল বুলিয়ে ক'ম আৰু ভালো। মই কৰি ভাল পাইছোঁ। আৰু এতিয়া আপোনালোকে ক'ব পাৰে বোলে তুমিতো ফৰেষ্ট ড্ৰাইভাৰত কৰি আছা, আছাম পুলিচতনো কিয় আহিব বিচাৰি আছা? সেইটো কথা নহয়। মোক এনেকৈ কমেণ্ট কৰিছে বাৰু, মই কেনে কৈছোঁ কথাটো। মই আছাম পুলিচত আহিব এইটোৱে ইচ্ছা যে মই আছাম পুলিচত আহিবৰ কাৰণে আগৰ পৰা মোৰ বেছি ইচ্ছা আছিল। মই আছাম পুলিচটো মই বহুত ভাল পাওঁ, মনেদি ভাল পাওঁ। সেইটো কাৰণে মই আহিব বিচাৰোঁ। আছাম পুলিচটো মোৰ এটা সপোন আছিল। সেইকাৰণে ফৰেষ্টৰ পৰা আহিব বিচাৰিছোঁ, বেলেগ কোনো কাৰণ নহয়। আৰু তোমালোকক মই ফৰেষ্টত ড্ৰাইভাৰ চাকৰিটো কৰিও মই ভালেই পাইছোঁ। মেইন কেছ মই পুলিচত অহা বহুত সপোন আছিল। পুলিচত চাকৰি কৰিবৰ কাৰণে বহুত সপোন আছিল। সেইটো কাৰণে মই পুলিচত জইন কৰিব বিচাৰোঁ। সেইটোৱে আৰু বেলেগ কোনো কাৰণ নহয়। আৰু তোমালোকক ড্ৰাইভাৰ কনষ্টেবলত চাকৰি কৰি বহুতখিনিয়ে ভাল পাবা বুলি মই ভাবোঁ। এইটো কাৰণত যে ড্ৰাইভাৰ কনষ্টেবল চাকৰিটো ভেজাল নাই, বেছি হেডেক ল'ব লগা চাকৰি নহয়। এইটো কোনো অফিচিয়েল ডিউটি নহয়, কোনো ডিউটি নহয়, কোনো হেডেক ল'ব লগা ডিউটি নহয়। তুমি গাড়ীখনেদি লৈ গ'লা থলা তোমাৰ কাম চেছ। বেটেলিয়ান পাৰ্টি লৈ গ'লেও ক'ৰবাত থলা তোমাৰ কাম চেছ। ক'ৰবাত অফিচাৰক লৈ গ'লা ক'ৰবাত থলা কাম চেছ। আনিলা থলা সেইটোৱে কাম। ড্ৰাইভাৰৰ চাকৰি কোনো এটা ভেজাল নাই। কেৱল তুমি ৰাস্তাত চলাই যাব লাগে। যান জঁটত কেতিয়াবা অলপমান দিমাগটো খাৰাপ হয় আৰু সেইটো বেলেগ কথা। বোলে গুৱাহাটীত তুমি যান জঁটত পৰিছা কেতিয়াবা, সেইটো বেলেগ। সেইটোতো থাকিবই আৰু জানাই এইটো। আৰু সেইকাৰণে ড্ৰাইভাৰ চাকৰি বেছি ভেজালৰ চাকৰি নহয়, কোনো আৰু বেছি কথা শুনিব লগা চাকৰিও নহয়। তুমি নিজৰ মতে গাড়ী চলাবা, নিজৰ মতে তুমি থলা, টাইমত উপস্থিত হ'বা, সেইটোৱে আৰু বেলেগ কোনো ভেজাল নাই। নিজৰ ডিউটি নিজে কৰিলে হ'ল। ড্ৰাইভাৰ চাকৰিটো কৰি বহুতে ভাল পাব বুলি মই ভাবোঁ। আৰু নেক্সট কেইটামান মোক কমেণ্ট কৰি আছিল যে আমি ড্ৰাইভাৰ কনষ্টেবলৰ পৰা SB ব্ৰাঞ্চত যাব পাৰিম নে নাই মোক সুধি আছে। হয়, তোমালোকে ড্ৰাইভাৰ কনষ্টেবলৰ পৰা SB ব্ৰাঞ্চত যাব পাৰিবা। তোমালোকে ক্ৰছ কৰিব লাগিব। তাৰে কাৰণে মই এটা ভিডিঅ' বনাম এক্সট্ৰাকৈ। মই সুধি কিনে ভালকৈ কথাটো জানি লৈ কিনে তোমালোকক ভিডিঅ' বনাই জনাই দিম। আৰু তাৰে মাজতে আৰু এটা কথা কওঁ, মোৰো
সপোন আছে হা কিছুমান ধৰা SB ব্ৰাঞ্চত যোৱা মোৰোতো সপোন আছে মই সেইকাৰণে মই সপোন দেখি আছো তোমালোকৰ দৰে কি হয় নচিবত কি হয় চোৱা আৰু সেয়াই আৰু মানে বেছি আপডেট নাই আৰু ৰিজাল্টৰ কাৰণে তোমালোকে অপেক্ষা কৰি আছা মই অপেক্ষা কৰি আছো ৰিজাল্টটো প্ৰত্যেকটো ভিডিঅ'তে মই কৈয়ে আছো এইকেইদিন বোলে ৰিজাল্ট কেতিয়া দিব আৰু ড্ৰাইভাৰ কনষ্টেবলত তোমালোকে যেতিয়া ট্ৰেইনিঙৰ পৰা ওলাই আহি যেতিয়া নিজৰ নিজৰ জেগাত পষ্টিং যাবা তেতিয়া সেই জেগাত সোধে যে তোমালোকে গাড়ী চলাব জানা নে নাজানা তেতিয়া যোনবিলাকে জানা ক'বা যে মই চলাব জানো আৰু যোনবিলাকে নাজানা সেইবিলাকে নাজানো বুলিও ক'বা আৰু যোনবিলাকে জানা হা সেইবিলাকক যেতিয়া জানা বুলি ক'বা তেতিয়াৰ পৰাই ডিউটিত লগাই দিব এইটো মই ক'লো তোমালোকক যেতিয়াই জানা বুলি ক'বা তেতিয়াৰ পৰাই তোমালোকক ডিউটিত লগাই দিব আৰু যোনবিলাকে নাজানা তেওঁলোকে অলপ ৰেহাই পাবা কিন্তু তোমালোকক বেলেগ ডিউটিত লগাই দিয়া চান্স থাকে